নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে চাহি টেকনলজি ইউটিউব চেনেল প্ৰতিদিনৰ দৰে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় তে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটা মুকলি হৈ আহিছে কিয়নো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খেদা খোৱা মন্ত্ৰী আখ্যা লগতে কৈছে যে খেদা খোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আচুৰ প্ৰতি ক'ৰ পৰা ভাল ভাৱ থাকিব কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কোৱা হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাক ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠন আখ্যা দিয়া সন্দৰ্ভত কি ক'লে লগতে ইয়াত কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচুৰ পৰা খেদা খোৱা মানুহ গতিকে তেওঁৰ আচুৰ পৰা প্ৰতি ভাল দৃষ্টিভংগী ক'ৰ পৰা থাকিব শেহতীয়া অসম ভ্ৰমণৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্দোলনৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আচুৰ সাধাৰণ সম্পাদকগৰাকীয়ে তেওঁ লগতে প্ৰশ্ন কৰে যে আন্দোলন নকৰা হ'লে ভাৰতে স্বাধীনতা লাভ কৰিলেহেঁতেনে ইউৰোপীয়তে তেওঁ কি কয় অসমৰ আন্দোলন পৰিণতি বিশ্ববিদ্যালয়কে ধৰি আন কিছু সা সুবিধা পাইছিল আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিন্তু বিজেপিৰ জ্যেষ্ঠ নেত্ৰী অপেন চেলেঞ্জ ধৰ্মগুৰু সত্যৰঞ্জন বৰাক লগতে কৈছে সত্যৰঞ্জন বৰা সাহস আছে যদি মছজিদৰ মাইক নমাই ভাঙি দেখুৱাওক বিজেপি নেত্ৰীৰ অপেন চেলেঞ্জ আৰু লগতে অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কোৱা হৈছে যে এগৰাকী বিজেপি নেত্ৰীৰ মুকলি প্ৰত্যাহ্বান কঠোৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক ইটোৰ পিছত সিটো সাম্প্ৰদায়িক মন্তব্যৰ পাছতে ৰাজ্যৰ একাংশ দল সংগঠনে তথা নেতাই সৰব হৈ উঠিছে বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বিপৰীতে এতিয়া বহুতৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে লগতে ইয়াত কৈছে যে এইবাৰ সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্যক লৈ বিজেপি নেত্ৰী ফাৰ্নাছ আহমেদৰ প্ৰতিক্ৰিয়া কিছুদিন পূৰ্বে সত্যৰঞ্জন বৰাই মানকাছত উপস্থিত হৈ বিতৰ্কিত মন্তব্য কৰিছিল মুছলমান মানুহ নহয় অসুৰ আৰু লগতে কৈছিল যে কোৰাণৰ দ্বাৰা পৰিচালিত সকল মানুহ হ'ব নোৱাৰে মিৰ জুমালাৰ মাজাৰ থাকিব নোৱাৰে বিদেশী আমাৰ ইয়াত থকাৰ অধিকাৰ নাই লগতে মছজিদৰ আজান লাউড স্পীকাৰ ভাঙি দিয়াৰ হুংকাৰ দিছিল সত্যৰঞ্জন বৰাই কিন্তু ইয়াত কৈছে যে তাৰ পিছতে এগৰাকী বিজেপি নেত্ৰী সত্যৰঞ্জন বৰাৰ অসুৰটিৰ মন্তব্যক ধিক্কাৰ জনাই প্ৰত্যাহ্বান জনায় সত্যৰঞ্জন বৰা সাহস আছে যদি মছজিদৰ মাইক নমাই ভাঙি দেখুৱাওক সত্যৰঞ্জন বৰা বিজেপি দলৰ সাধাৰণ কৰ্মীও নহয় সত্যৰঞ্জন বৰা নিজকে ডাঙৰ নেতা বুলি ভাবি থাকে নেকি সত্যৰঞ্জন বৰা জ্ঞানৰ অভাৱ নাই আছে সেইকাৰণে ধৰ্মক টাৰ্গেট কৰি আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ভয়ংকৰ খবৰ এটা মুকলি হৈছে সমূহ অসমবাসী ৰাইজৰ বাবে কিন্তু ইয়াত কৈছে যে বন্ধ পৰিবহণ নিগমৰ বাছ চলাচল ৰাজপথত যাত্ৰীবাহীৰ দুৰ্ভোগ অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে নাৰেংগী চন্দ্ৰপুৰৰ পথত বহু বছৰৰ পৰা অসম ৰাজ্যিক নাগৰিক পৰিবহণ নিগমৰ মহানগৰ বাছ সেৱা চলি থকাৰ পিছত শেহতীয়া বিগত 3 মাহতকৈ অধিক কাল বন্ধ হৈছে এই সেৱা ফলত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভগীয়া ভুগিবলগীয়া হৈছে অঞ্চলটোৰ সাধাৰণ লোকসকলে কিন্তু ইয়াত কৈছে যে সেৱা যাত্ৰী বন্ধ থকাৰ ফলত আনকি অত্যাধিক খৰচ বহন কৰি যাতায়াত কৰিব লগা হৈছে অঞ্চলবাসীয়ে আৰু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে উল্লেখযোগ্য যে বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলৰ সাধাৰণ শ্ৰেণীৰ লোকৰ যাতায়াতৰ সুবিধাৰ্থে স্থানীয় ৰাজ্যৰ দাবীৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা প্ৰায় 15 বছৰ পূৰ্বে নাৰেংগী ফৰেষ্ট গাৰ্ড চন্দ্ৰপুৰলৈ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা পৰিৱৰ্তন কৰে সংশ্লিষ্ট বিভাগে কিন্তু ইয়াত কৈছে যে এতিয়াৰ পৰা উত্তৰ পথছোৱা সেই সেৱা অব্যাহত আছিল কৰোণাকেন্দ্ৰিক লকডাউনৰ ফলত যোৱা মাৰ্চ মাহৰ পৰা সেই সেৱা বন্ধ হৈ আছে আৰু ইয়াত কৈছে পৰৱৰ্তী সময়ত লকডাউন উঠাই দিয়াৰ পিছত যোৱা অক্টোবৰ মাহত 2-3 দিন পুনৰ চলাচল কৰিছিল বাছকেইখন কিন্তু আশ্চৰ্যকভাৱে অজ্ঞাত কাৰণত ইয়াৰ পিছত এতিয়াৰ পৰা বন্ধ হৈ আছে মহানগৰ বাছ সেৱা আৰু লগতে কৈছে যে এতিয়াৰ পৰা অঞ্চলটোৰ যাত্ৰীয়ে ভুগি আছে চৰম দুৰ্ভোগ কিয়নো এই পথটোৰ সৰ্বাধিক চলে মেজিক আৰু ক্ৰুইজাৰ আদি 4-চকীয়া বাহন কিয়নো ইয়াত কৈছে যে 8ৰ পৰা 10জন যাত্ৰী বহিব পৰা এই বাহনখনত বিশেষকৈ পথছোৱাৰ মধ্য অঞ্চলৰ যাত্ৰীসকল যাতায়াতৰ বঞ্চিত হৈ থাকিবলগীয়া ইয়াৰ পাছতো আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ভয়ংকৰ খবৰ মুকলি হৈছে ৰাজ্যৰ সকলো কৰ্মচাৰীসকলৰ বাবে কিন্তু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰাৰ পাছতে এতিয়া হাহাকাৰ সৃষ্টি হৈছে ৰাজ্যৰ সকলো কৰ্মচাৰীৰ মাজত আৰু লগতে ইয়াত প্ৰথমতেই কৈছে যে উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে দীৰ্ঘ বিৰতিৰ পাছত 2006 চনৰ জানুৱাৰী পূৰ্বে পাত ৱাৰ্নাৰ কনকাৰেন্স লাভ কৰা ভেঞ্চাৰ কলেজক প্ৰাদেশিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা 18 আগষ্টত এই চৰ্ত পূৰণ কৰা 27খন ভেঞ্চাৰ কলেজ নিৰ্বাচন কৰি কলেজকেইখন প্ৰাদেশিকৰণ কৰা হ'ব বুলি এক তালিকা প্ৰকাশ কৰে কিন্তু প্ৰাদেশিকৰণৰ ক্ষেত্ৰত উচ্চ শিক্ষা বিভাগে আইনখন উল্লেখ নথকা কেতবোৰ চৰ্ত আৰোপ কৰাৰ ফলত কেইবাখন কলেজৰ কেইটা বিভাগৰ ভালেকেইজন শিক্ষক প্ৰাদেশিকৰণৰ আওতাৰ পৰা বঞ্চিত হ'ব প্ৰাদেশিকৰণৰ মূল আওতাৰ কেইখন কোনো উল্লেখ নাই যদিও উচ্চ শিক্ষা বিভাগে কেইবাখনো কলেজৰ কেইবাটাও বিভাগত 2006 চনৰ পিছতে কনকাৰেন্স পোৱা অজুহাতত এই বিষয়ে 15 বছৰ ধৰি কৰ্মৰত হৈ থকা শিক্ষকসকলৰ চাকৰি নিয়মীকৰণ কৰিবলৈ অস্বীকাৰ কৰিছে পৰ্যাপ্ত সংখ্যক ছাত্ৰীসকলৰ থকা উপৰি ধাৰাবাহিক উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ সত্ত্বেও এই কলেজসমূহৰ কেতবোৰ 2006 চনৰ পিছতো কনকাৰেন্স লাভ কৰাৰ অজুহাত দেখুৱাই শিক্ষা বিভাগে প্ৰাদেশিকৰণ কৰিবলৈ অস্বীকাৰ কৰাত তাত কৰ্মৰত শিক্ষকসকল বঞ্চিত হোৱাই নহয় শিক্ষকসকলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী শিক্ষক ভৱিষ্যত প্ৰতি অনিশ্চিত নামি আহিছে
আৰু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে আমাৰ হাতত তথ্য কৰা অনুসৰি নলবাৰী জিলাৰ ধমধমা আঞ্চলিক কলেজৰ শিক্ষা বড়ো বিভাগটো, কামৰূপ জিলাৰ মধ্য কামপীঠ কলেজৰ ভূগোল আৰু দৰ্শন বিভাগ, নগাঁও জিলাৰ হোজাইস্থিত ওদালি অঞ্চল কলেজৰ দৰ্শন, হিন্দী আৰু ভূগোল বিষয়টোক 2006 চনৰ পৰৱৰ্তী কালত কনকাৰেঞ্চ কৰাৰ অজুহাত আৰু বিষয়কেইটাক কৰ্মৰত শিক্ষকসকলৰ প্ৰয়োজনীয়তা সকলো অৰ্হতা থকা সত্ত্বেও প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰিবলৈ বিচাৰিছে উচ্চ শিক্ষা বিভাগে। ইয়াত কৈছে বঞ্চিত শিক্ষকসকলে অভিযোগ কৰা মতে বিধানসভাৰ মজিয়াত শিক্ষামন্ত্ৰী প্ৰতিশ্ৰুতি দিছিল যদিও সম্প্ৰতি গা এৰা দিছে। এই ফলত শিক্ষকৰ লগতে শিক্ষাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষক ভৱিষ্যত অনিশ্চিত নামি পাছতো আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ভাল খবৰ এটা মুকলি হৈছে সমূহ অসমবাসী ৰাইজৰ বাবে, কিয়নো ইয়াত কৈছে যে ইয়াত উকলিছে ড্ৰাইভিং লাইচেন্সকে ধৰি নথিপত্ৰসমূহৰ নৱীকৰণৰ সময় বৃদ্ধি কৰিলে কেইবামাহলৈ কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে চলিত বছৰৰ 1 ফেব্ৰুৱাৰীতে উকলিছিল ম্যাদ, কিন্তু কৰোণা ভাইৰাছৰ পৰিস্থিতিৰ বাবে কেইবাবাৰো সময়সীমা বৃদ্ধি কৰি অৱশেষত 31 ডিচেম্বৰ অন্তিম তাৰিখ সময়সীমা নিৰ্ধাৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু ইয়াত কৈছে যে পিছে সময়সীমা আকৌ বৃদ্ধি কৰিলে। নতুন বছৰ নিৰ্দেশনা অনুসৰি অহা বছৰ আপুনি 31 মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে ড্ৰাইভিং লাইচেন্স, গাড়ীৰ পঞ্জীয়ন, ফিটনেছ আৰু প্ৰমাণপত্ৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ নৱীকৰণৰ দিন। লগতে ইয়াত কৈছে যে দেওবাৰে পথ পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়ে এই কৰোণাৰ পৰিস্থিতিৰ বাবে পুনৰ ম্যাদ বৃদ্ধি কৰা হৈছে। নিৰ্দেশ অনুসৰি যোৱা ফেব্ৰুৱাৰীত ম্যাদ উকলা বা নতুন বছৰৰ 31 মাৰ্চৰ ভিতৰত যিসমূহ নথিৰ ম্যাদ উকলিব সেইসমূহ 31 মাৰ্চলৈ নৱীকৰণ কৰিব পৰা যাব। ইয়াত কোৱা হৈছে যে ইয়াকে চতুৰ্থ বাৰৰ ড্ৰাইভিং লাইচেন্স, গাড়ীৰ পঞ্জীয়ন, ফিটনেছ প্ৰমাণপত্ৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ নথিপত্ৰ নৱীকৰণ ম্যাদ বৃদ্ধি কৰা হ'ল। আৰু ইয়াত কৈছে যে যোৱা আগষ্টত কেন্দ্ৰীয় চৰকাৰে ম্যাদ 31 ডিচেম্বৰলৈ বৃদ্ধি কৰিছিল। আৰু ইয়াত কৈছে এনে পৰিস্থিতি সাধাৰণ নাগৰিক আৰু পৰিবহণ সংস্থা তথা আন সংস্থাসমূহে যাতে সমস্যা বা লাঞ্ছনৰ বলি হ'বলগীয়া নহয় তেনে এয়া নিশ্চিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কেন্দ্ৰীয় নিৰ্দেশ দিছে। ইয়াৰ পাছতো আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈছে সমূহ অসমবাসী ৰাইজৰ বাবে, কিয়নো ইয়াত কৈছে যে বিধানসভা শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ। কি বিধেয়ক উত্থাপন হ'ব সদনত। ইয়াত প্ৰথমতে কৈছে যে আজিৰ পৰা 3 দিনীয়াকৈ আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। গৃহ ৰাজনীতি, অসম চুক্তি ৰূপায়ণ আদিক লৈ প্ৰশ্ন উত্থাপন হ'ব সদনত। লগতে ইয়াত কৈছে যে বিত্তমন্ত্ৰীয়ে 2020-21 পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োগৰ সমূহ দাখিল কৰিব বিধানসভাত। সদনত মুখ্যমন্ত্ৰীয়ে দাখিল কৰিব দ্য আছাম লেংগুৱেজ 2020, দ্য আছাম টি পেটলেণ্টছ আৰু প্ৰাইভেটেড ফাণ্ড এণ্ড পেঞ্চন ফাণ্ড ডিপজিট লিংকৰ ইঞ্চুৰেঞ্চ ফাণ্ডৰ স্কিম বিল 2020 উত্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু ইয়াত কোৱা হৈছে যে ইউৰোপীয় দ্য আছাম ইজ অফ ডুইং বিজনেছ আৰু বিল 2020 উত্থাপন কৰিব উদ্যোগ মন্ত্ৰীয়ে। বিত্তমন্ত্ৰীয়ে দ্য আছাম টেক্সেন্স লিকুইডেশ্যন অফ এৰিয়াৰ ডিউজ ছেকেণ্ড এডমিশ্যন বিল 2020 উত্থাপন কৰিব। বিত্তমন্ত্ৰীয়ে দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন আৰু ৰেগুল এণ্ড মানি লেণ্ডিং বিলখনো উত্থাপন কৰিব সদনত। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে লগতে মাৰাণমত কমতাৰ স্বায়ত্তশাসিত পৰিষদৰ বিধায়ক আৰু বড়ো কছাৰী ৱেলফেয়াৰ অটোমনাছ আৰু কোৱেলিন্স বিল 2020 বিল দাখিল কৰিব পাছতো। আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজৰে মুকলি হৈছে সমূহ অসমবাসী ৰাইজৰ বাবে বহুতে ডাঙৰ খবৰ, কিয়নো সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইয়াত কৈছে ৰাজ্যত গতি সলাইছে নিৰ্বাচনী বঁটা। 3 শতাধিক বিজেপি দলৰ আৰু কংগ্ৰেছ দলৰ কৰ্মী গণশক্তি দলত যোগদান। আৰু লগতে ইয়াত কৈছে ভেটি উচন হ'ব নৱ কুমাৰ দলে, পণ লৈছে গণশক্তি দলে। ঢকুৱাখানা সমষ্টিত কংগ্ৰেছ বিজেপি দলৰ ব্যাপক খহনীয়া। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত 3 শতাধিক লোকৰ গণশক্তি দলত যোগদান। আৰু ইয়াত কৈছে ৰাজ্যত নিৰ্বাচনী সমাগত। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত গতি সলাইছে নিৰ্বাচনী বতাহে। লগতে কৈছে দেওবাৰে পশ্চিম ঢকুৱাখানা দীপ্ত কলা দৃষ্টি সংকট অনুষ্ঠিত হোৱা সন্মিলিত গণশক্তি অসমৰ ঢকুৱাখানা ব্লক সমিতিৰ বিশেষ প্ৰতিনিধি সভাত কংগ্ৰেছ আৰু বিজেপিৰ দলৰ 100 শতাধিক লোকে 3 শতাধিক পুৰুষ মহিলাই গণশক্তি দলত যোগদান কৰে। আৰু ইয়াত কৈছে যে এই সভাত উপস্থিত থাকে গণশক্তি দলৰ সভাপতি পৰমানন্দ চাংনিয়া, উপসভাপতি সুনীল পেগু, সাধাৰণ সম্পাদক ইন্দ্ৰ চুকং আৰু ৰাজু খনিকৰ, ইন্দ্ৰ দত্ত আদি কৰি বহু নেতা কৰ্মী আগন্তুক বিধানসভা নিৰ্বাচনত বৰ্তমান বিধায়ক নৱ কুমাৰ দলক পৰাভূত কৰাৰ সংকল্প